কমাৰবন্ধা নামচনীয়া গাঁৱৰ এগৰাকী প্ৰচাৰ বিমুখ শিল্পী বাঁহেৰে দেৱবাদ্য প্ৰস্তুত কৰি তেওঁ দেখুৱাইছে অন্য এক নিদৰ্শন যেহেতু বছৰ বছৰ ধৰি তেওঁ সাধনা কৰি এতিয়া দেখুৱাইছে এক স্বাৱলম্বিতাৰ নতুন কৌশল ইতিমধ্যে মই বৰ্তমান উপস্থিত আছো ৰমা বৰগোহাঁই নামৰ এই শিল্পীগৰাকীৰ বাসগৃহত ইতিমধ্যে কেমেৰা পাৰ্চন জয়ন্ত ফুকনে দেখুৱাব যিসমূহ দেৱবাদ্য তেওঁ সম্পূৰ্ণ বাঁহেৰে তেওঁ নিৰ্মাণ কৰিছে আৰু এইসমূহ দেৱবাদ্য তেওঁ বৰ্তমান বজাৰলৈ বিক্ৰীৰ বাবে তেওঁ দিব বুলি আমি জানিব পাৰিছো আৰু সম্পূৰ্ণ পৰিৱেশ আমি ND24 কেমেৰাত দেখুৱাইছো যে এইসমূহ যিসমূহ দেৱবাদ্য যে খুলেই হওক বা ঢোলেই হওক এইসমূহ সাধাৰণতে মাটি বা কাঠৰ প্ৰয়োজন হয় কিন্তু বৰ্তমান তেওঁ বাঁহেৰে সম্পূৰ্ণ বাঁহেৰে আসলতে নিৰ্মাণ কৰিছে এয়া আমি দেখুৱাইছো যে খুল ঢোল নাগাৰা যিসমূহ দেৱবাদ্য দবা তেওঁ এতিয়া বৰ্তমান তেওঁ বনাই থকা পৰিলক্ষিত হৈছে মৃদং ইয়াত সকলো দেৱবাদ্যই আসলতে বাঁহৰ পৰা তেওঁ নিৰ্মাণ কৰিছে আমি তেওঁ ৰমা বৰগোহাঁই আছে আমি ৰমা বৰগোহাঁইৰ লগত কথা পাতিবলৈ যত্ন কৰিম তাৰ সমান্তৰালভাৱে আমি যিসমূহ দেৱবাদ্য তেওঁ প্ৰস্তুত কৰিছে সেইসমূহ আমি দেখুৱাবলৈ অনুৰোধ জনাইছো যে বাঁহেৰে আসলতে সাধাৰণতে মাটিৰ পৰা আজি খোল যদি প্ৰস্তুত কৰে বা নিৰ্মাণ কৰে সাধাৰণতে মাটিৰ পৰা বা কাঠৰ পৰা কৰে কিন্তু বাঁহৰ পৰা কৰা আজি আসলতে এইগৰাকী শিল্পীয়ে বাঁহৰ পৰা প্ৰস্তুত কৰিছে দাদা আপোনাৰ ওচৰলৈ আহিছো যেহেতু আমি দেখিছো আপুনি বছৰ বছৰ এক সাধনা কৰি আছে বাঁহেৰে আসলতে আপুনি এইসমূহ দেৱবাদ্য প্ৰস্তুত কৰিছে হয় মই এইখিনি বাঁহৰে দেৱবাদ্য প্ৰস্তুত কৰিছোঁ সৰুৰ পৰাই মই বাঁহৰ কাম কৰি থাকোঁ আৰু এইবিলাক বস্তু বনাই থাকোঁ আৰু এইবাৰ নতুনকৈ মই এই লোকবাদ্য এইকেইটা ঢোল নেগেৰা খোল এইকেইটা বনাইছোঁ আৰু দবা বনাবলৈ আৰম্ভ কৰিছোঁ ইয়াৰ পিছত আৰু তাবলা এনেধৰণে কিছু বাদ্য মানে বনাবলৈ ক'ত শিকিছিলে আচলতে প্ৰশিক্ষণ লৈছিলে এইখিনি বস্তু মই শিকা তেনেকৈ নাই ক'ৰবাত কিবা এটা দেখিলে মই সেইটো বনাবলৈ চেষ্টা কৰোঁ আৰু ক'তো নথকা বস্তু এটা মই বনাবলৈ নিজে মই সাধনা কৰি সাধাৰণতে আমি জানো যে খোল বা দবা বাঁহৰ পৰা নিৰ্মাণ নহয় এয়া মাটি বা কাঠৰ পৰাই হয় এইখিনি মানে আমি দেখি আহিছোঁ কাঠৰ মাটিৰ এই বাদ্য কিন্তু মোৰ এবাৰ মনত এটা ধাৰণা হ'ল যে এই বাদ্যকেইটা যদি মানে বাঁহৰে মানে বনোৱা হয় হ'বনে নহয় মানে বনাই চাওঁ বুলি আগবাঢ়িলোঁ আৰু বনালোঁ সেইমতে বাদ্যকেইটা ভালেই হ'ল বিহুৰ আমি দেখিছোঁ টকা দেখিছোঁ হয় হয় টকা বনাওঁ মই গগনা বনাওঁ এনেকৈ সৰু সুৰা বস্তু কিছুমান বনাই থাকোঁ সেইখিনি বনাই থকাতে মই মানে এই বাদ্যকেইটা কথাটো মনলৈ আহিল মই বনাবলৈ ল'লোঁ আৰু সেইমতে বাদ্য হ'ল দেখিলোঁ যে এতিয়া বাঁহেৰে তৈয়াৰী কৰি এই বাদ্য ব্যৱহাৰ কৰিব পাৰি এইবাৰ বিহুলৈ কিমান মান আপুনি বিহুলৈকে চেষ্টা কৰোঁ কিমান পাৰোঁ বনাব কিন্তু বহুতেই বনাম বুলি ভাবিছোঁ তাত থাকি যিমান পাৰোঁ বনাব লাগিব চৰকাৰী অনুদান পাইছে নেকি চৰকাৰী এতিয়ালৈকে মই একো পোৱা নাই নিশ্চিতভাৱে এইসমূহ দেৱবাদ্যই হওক বা লোকবাদ্যই হয় তেওঁ এইসমূহ বনাইছে আমি দেখুৱাইছোঁ ND24 দৰ্শকক স্থানীয় এজন লোক আছে আমি তেওঁৰ পৰাও জানিবলৈ চেষ্টা কৰিম যিহেতু ৰমা বৰগোহাঁই আচলতে প্ৰচাৰ বিমুখ এগৰাকী শিল্পী তেওঁ কৈছেই যে বাঁহেৰে আচলতে যিসমূহ এইসমূহ দেৱবাদ্যই হওক বা লোকবাদ্যই হওক সাধাৰণতে মাটি বা কাঠেৰে বনোৱা হয় কিন্তু তেওঁ সম্পূৰ্ণ বাঁহ দি পেলাই তেওঁ প্ৰস্তুত কৰিছে কমাৰবন্ধা নামচনীয়া গাঁৱৰ কাৰণে এটা গৌৰৱৰ কথা যেনে অসমীয়াটো আমাৰ এষাৰ আগতে কথা আছে বাঁহ নাই যে হাক নাই তাৰ বাঁহ নহ'লে হাক কৰিব নোৱাৰে অসমীয়া ভাষাত আগতে আমাৰ বাৰীখন দিবলৈ বাঁহ নহ'লে যেনেকৈ অসুবিধা হয় ঠিক তেনেকৈ ৰমাৰ বৰগোহাঁই তেখেত মই সম্বন্ধীয় মামা বুলি মাতোঁ গাঁৱৰ তেখেতৰ এটা সৰুৰ পৰা সপোন আমি দেখিছোঁ সৰুৰ পৰা তেখেতে বিচনী বয় যিখন দৰাৰ বৰণৰ কাৰণে যিখন বিচনী তেখেতক অৰ্ডাৰ দি বনাই নিয়া হয় সুন্দৰভাৱে তেখেতে বনাই তেখেতৰ এটা নাম আছে তেখেতে বিচনীবিলাকৰ নাম লিখি যিবিলাক যিজন দৰা তেওঁৰ নাম লিখি দিয়ে সেইটো এটা প্ৰশংসা কৰাৰ উপায় তেখেতৰ তুল্য আৰু আমি এদিন মোৰ বন্ধুবৰ্গ কেইজনমানে আহি তেখেতৰ ঘৰলৈ আহিছিলোঁ আৰু দেখিলোঁ তেখেতে বাঁহৰ পৰা ঢোল খোল দবা এইবিলাক বনাইছে আমি আগতে কিতাপত পঢ়িছিলোঁ যে বাঁহৰ যিখিনি তেখেতে বনাইছে সাধাৰণতে কাঠৰ আৰু মাটিৰ পৰা বনোৱা দেখোঁ তেখেতে এটা ব্যক্তিক্ৰম ৰূপত এইটো তেখেতক লৈ আমি প্ৰশংসা কৰিছোঁ আৰু এই প্ৰশংসাৰ জৰিয়তে তেখেতৰ যিটো সপোন বাস্তৱ যিটো সপোন তেখেতৰ ৰূপে ফুলফলি হওক আমি তেখেতক কৈছোঁ আপুনি শিল্পী হ'লেই নহ'ব আপোনাৰ সৃষ্টিও লাগিব
আপুনি উঠি অহা নৱপ্ৰজন্মসকলক এটা সৃষ্টিৰ কাৰণে শিকক, যাতে তেখেতসকলে শিকি উঠি অহা নৱপ্ৰজন্মই নিবনুৱা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত যাতে বাদ্যযন্ত্ৰই শংকৰদেৱে যিখিনি অৱদান, যিখিনি সংস্কৃতিৰ দিশত যিটো সৃষ্টি থৈ যোৱা অৱদান তেখেতৰ নাম হয়। আৰু বৰ্তমান চৰকাৰেও এটা আমাৰ অনুৰোধ, শিল্পীসকলক যাতে এটা সুবিধা দিয়ক, এটা মৰ্যাদা প্ৰদান কৰক, তেখেতৰ শিল্পীসকলে যাতে এটা আগবাঢ়ি যোৱা সমাজখনৰ সাংস্কৃতিক দিশত যাতে নাম ৰাখিব পাৰে। আৰু এটা তেখেতে মোক এদিন কৈছিলে, মই যিসকল বনাইছোঁ খোল, তাল, মৃদং, ঢোল, বাঁহৰ, সেইখিনি তেখেতে ক'ৰবাৰ এটা দান দিব বিচাৰিছে সত্ৰলৈ। এইটো চৰকাৰে এটা প্ৰশংসা কৰক, তেখেতৰ এটা ব্যৱসায় লওক, তেখেতৰ শুভকামনা বিচাৰিছোঁ। আৰু উঠি অহা নৱপ্ৰজন্ম হিচাপে তেখেতৰ ভৱিষ্যত উজ্জ্বল হোৱাৰ কামনা বিচাৰিছোঁ। নিশ্চিতভাৱে মই পুনৰবাৰ কেনেবাচোন জয়ন্ত ফোনত দেখুৱাবলৈ অনুযায়ী এয়া দেৱবাদ্য দবা, যিটো সাধাৰণতে আমি বাঁহেৰে বনোৱা দেখা নাযায়। এয়া বাঁহেৰে তেওঁ বনাইছে, এইটো মৃদং তেওঁ বনাইছে, খোল তেওঁ বনাইছে বা নাগাৰা, এইসমূহ নাগাৰা তেওঁ বাঁহেৰে নিৰ্মাণ কৰা হৈছে। আৰু টকা বা বিহু বহাগলৈ তেওঁ বহুতো এনেধৰণৰ লোকবাদ্য বনোৱাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে। আমি কৈছোঁ যে প্ৰচাৰ বিমুখ এগৰাকী শিল্পী, কমাৰবন্ধাৰ এইগৰাকী প্ৰচাৰ বিমুখ শিল্পী ইতিমধ্যে তেওঁ ব্যস্ত হৈ আছে, কাৰণ এইসমূহ দেৱবাদ্য বা লোকবাদ্য তেওঁ সম্পূৰ্ণ বাঁহেৰে আচলতে নিৰ্মাণ কৰিছে। আৰু ইয়াৰ পৰা তেওঁ এটাই বুজাব পাৰিছে যে যেতিয়াই আচলতে তেওঁ মানুহে কিবা এটা কৰিম বুলি ভাবে আচলতে সকলো কৰিব পৰা যায়, সেয়া আচলতে ৰমা বৰগোহাঁয়ে কামেৰে দেখুৱাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।